আপুনি এই মুহূৰ্তত শুনি আছে আপোনাৰ মন, আপোনাৰ নিশ্বাস, আপোনাৰ হৃদয় সকলো একে সময়ত একেবাৰে বৰ্তমানত আছে। জীৱনটো কিমান দ্ৰুতভাৱে পাৰ হৈ যায় নহয়নে? আমাৰ মন সদায় অতীতৰ চিন্তাত বা ভৱিষ্যতৰ ভয়ত ঘূৰি থাকে। আগতে মই ভুল কৰিছিলোঁ, অহাকালি যদি আকৌ ভুল হয়, এই চিন্তাই আমাৰ জীৱনৰ শান্তি হেৰুৱায়। কিন্তু ইকাৰ্টলে কয়, জীৱনৰ সত্য মাত্ৰ এই মুহূৰ্তত, অতীত নাই, ভৱিষ্যত নাই, কেৱল এতিয়া। এইখনেই হৈছে দ্য পাৱাৰ অফ নাও, অৰ্থাৎ বৰ্তমানৰ শক্তি। এই গ্ৰন্থখনে আমাক শিকায় বৰ্তমান মুহূৰ্তত সজাগ থাকিলে কিদৰে জীৱনত সুখ আৰু শান্তি আহে। অধ্যায় 1, মন আৰু চিন্তাৰ গোলামী। লেখকটোলে কয়, মানুহ নিজৰ মনৰ দাস হৈ পৰিছে। আপুনি মনটোক কেতিয়াবা বিৰতি লোৱা দেখিছেনে? সদায় কোনো চিন্তা, ভয় বা কল্পনা, মই কি কৰিম, তেওঁ কি ভাবিব, আগতে কি হৈছিল বুলি ভাবি থাকে। এই মনটোৱে সদায় কথা কৈ থাকে, যেন ভিতৰৰ গৰাকী এটা অনন্ত ৰেডিঅ'। কিন্তু আমি সেই ৰেডিঅ'টো বন্ধ কৰিব পৰা নাই, আৰু সেইটোতে আমি হাৰ মানিছোঁ। যেতিয়া আমি চিন্তা কৰিব লাগে তেতিয়া চিন্তা কৰিছোঁ, কিন্তু যেতিয়া মনে আপোনাক চিন্তাৰে নিয়ন্ত্ৰণ কৰি ৰাখে তেতিয়া আপুনি বন্দী। লেখকটোলে কয়, আপুনি আপোনাৰ চিন্তা নহয়, চিন্তা আপোনাৰ সঁজুলি, আপুনি তাৰ ওপৰত থকা সচেতনতা। এবাৰ কল্পনা কৰকচোন, আপুনি নীৰৱে বহি আছে, কোনো চিন্তা নাই, কেৱল নিশ্বাস আহি গৈ আছে, প্ৰকৃতিৰ শব্দ, এক নিস্তব্ধতা। এই মুহূৰ্ততে আপুনি বুজিব যে মই বাচি আছোঁ। এইটোৱে হৈছে প্ৰেজেন্স বা বৰ্তমান বা এতিয়া। এই প্ৰেজেন্স, এই আপোনাৰ অন্তৰৰ শান্তিৰ মূল। মনটো য'ত নিস্তব্ধ হয়, আত্মা তত উজ্জ্বল হয়। লেখকটোলে কয়, চিন্তাৰ পৰা দূৰত্ব ৰাখিবলৈ শিকক। আপোনাৰ চিন্তাবোৰক এক চলচ্চিত্ৰৰ দৰে চাবলৈ শিকক। চিন্তা আহে যায়, কিন্তু আপুনি দৰ্শক। যেতিয়া আপুনি নিজৰ মনৰ চিন্তা চাই থাকে তেতিয়া আপুনি মুক্ত। উদাহৰণস্বৰূপে, যেতিয়া ভয় বা চিন্তা আহে ক'ব, এইটো মোৰ চিন্তাহে, মই নহয়। এই সৰু সচেতনতাৰে আৰম্ভ হ'ব অন্তৰৰ শান্তি। লেখকে কয়, চিন্তাক বুজা মানে মন নোহোৱা নহয়, ই মানে মনক নিজৰ সঁজুলি হিচাপে ব্যৱহাৰ কৰা, নিজৰ প্ৰভু বা মালিক হিচাপে নহয়। অধ্যায় 2, বৰ্তমানৰ শক্তি, নাও বা এতিয়াৰ যাদু। জীৱন কেৱল এতিয়াতহে আছে। যেতিয়া আপুনি এতিয়াত জীৱন ৰাখিব শিকিব, তেতিয়া জীৱনৰ সৌন্দৰ্য অনুভৱ কৰিব। লেখকে কয়, অতীত হৈছে স্মৃতি, ভৱিষ্যত হৈছে কল্পনা, কিন্তু বৰ্তমান হৈছে জীৱনৰ একমাত্ৰ সত্য। আমাৰ জীৱনত দুখ বা বেদনা হয় অতীতৰ চিন্তা বা ভৱিষ্যতৰ ভয়ৰ ফলত। যেনে, আগতে মোৰ লগত এনে হৈছিল, অহাকালি যদি মই সফল নহওঁ। এইবোৰ মনৰ ধাৰণা মাত্ৰ। যদি আপুনি ক'ব পাৰে, এতিয়া মই ঠিকেই আছোঁ, এই মুহূৰ্তত মই বাচি আছোঁ, তেতিয়া মন শান্ত হয়। কিন্তু ইয়াৰ বাবে সাধনা লাগে। এই সাধনাই আপোনাৰ জীৱন সলনি কৰিব পাৰে। লেখক টলে কয়, উপস্থিতিৰ সাধনা কৰক। প্ৰত্যেক দিনে কিছু সময় নিস্তব্ধতাত বহক। আপোনাৰ নিশ্বাসৰ ধাৰা অনুভৱ কৰক, মুখত বতাহ অনুভৱ কৰক। এই মুহূৰ্ততে জীৱনৰ সত্য আছে। যেতিয়া আপুনি কোনো কাম কৰে, খাদ্য খোৱা, বহা, হহা, তাত সম্পূৰ্ণ সজাগ থাকক। এতিয়া মই খাই আছোঁ, এতিয়া মই হাঁহি আছোঁ। এই সচেতনতাত উপস্থিতেই জীৱনৰ আচল আনন্দ। চকু বন্ধ কৰক, এটা গভীৰ নিশ্বাস লওক। আপোনাৰ বুকুৰ ভিতৰে নিশ্বাস অহা যোৱা অনুভৱ কৰক। কোনো ভয় নাই, কোনো চিন্তা নাই, কেৱল জীৱন। এই মুহূৰ্তটো কেৱল আপুনি। এইটোৱেই হৈছে নাও, অৰ্থাৎ বৰ্তমান বা এতিয়া। অধ্যায় 3, মনৰ গোলামীৰ পৰা মুক্তি। আপুনি লক্ষ্য কৰিছেনে, আমাৰ মন সদায় কিছু চিন্তা কৰি থাকে। যেতিয়া কামত ব্যস্ত, তেতিয়াও মন অন্য দিশে ঘূৰি যায়। আগতে মোৰ লগত এনে হৈছিল, অহাকালি যদি এনেকুৱা হয়। এনে অবিৰত চিন্তাই আমাৰ শান্তি কাঢ়ি লৈ যায়। লেখকটোলে কয়, মনৰ দাস নহ'ব, মালিক হ'বলৈ শিকক। মুক্তি মানে চিন্তাৰ পৰা পলায়ন নহয়, বৰং চিন্তাৰ ওপৰত সজাগ হোৱাৰ ক্ষমতা। যেতিয়া আপুনি নিজৰ মনটো অৱলোকন কৰে, মানে মনটোৱে কি ভাবিছে সেইটো সজাগভাৱে দেখে, তেতিয়া আপুনি নিজৰ চিন্তাৰ ওপৰত নিয়ন্ত্ৰণ পাব। এই সজাগ অৱস্থা কেইটামান ছেকেণ্ডৰ বাবে হ'লেও অনুভৱ কৰক। মন থমকে, নিস্তব্ধ হয়, তেতিয়া আপুনি বুজিব চিন্তা নোহোৱা আপোনাৰ সঁচা সত্তা। লেখকে কয়, মন এটা অতি শক্তিশালী সঁজুলি, কিন্তু ভুলেৰে ব্যৱহাৰ কৰিলে ই আপোনাৰ বিৰোধী হ'ব পাৰে। যেতিয়া মনক নিয়ন্ত্ৰণ কৰিব পৰা নাযায়, ই ভয়, উদ্বেগ আৰু দুখৰ উৎস হয়। কিন্তু যেতিয়া আপুনি মনৰ পৰা দূৰত্ব ৰাখে, ই শান্ত হয়।
উদাহৰণস্বৰূপে আপুনি ভাবিছে মই ব্যৰ্থ। এই চিন্তাটোক সজাগভাৱে চাবলৈ শিকক। যেন এক মেঘ, ই আহে যায়, কিন্তু আকাশ বা আপুনি সদায় একে থাকে। এই সচেতনতা বজাই ৰাখিলে আপুনি ধীৰে ধীৰে মনৰ দাস নহয়, মনটো আপোনাৰ সঁজুলি হৈ পৰে। অধ্যায় 4 ইগ' মইবোধৰ ভ্ৰম। লেখক টোলে কয়, ইগ' হৈছে মনৰ দ্বাৰা নিৰ্মিত এক ভ্ৰম। ই ক'ত থাকে? আপোনাৰ চিন্তাত। ই কয়, এইটো মই, এইটো মোৰ, তেওঁ মোতকৈ ভাল নহয়। এই মইবোধটো সদায় তুলনা, ভয় আৰু প্ৰতিযোগিতাত ব্যস্ত। ই আনজনৰ ওপৰত নিৰ্ভৰ কৰে। যেতিয়া আপুনি আনজনৰ পৰা প্ৰশংসা পায়, ইগ' আনন্দিত হয়, কিন্তু যেতিয়া সমালোচনা পায়, ইগ' আহত হয়। লেখকে কয়, ইগ' সদায় কিছুমান বস্তু বিচাৰি ফুৰে, কিন্তু কেতিয়াও সন্তুষ্ট নহয়। তেওঁ কয়, ইগ'ক চিনিব শিকক। যেতিয়া আপুনি কাৰোবাক লৈ খং কৰে, যেতিয়া কষ্ট পায়, যেতিয়া মনৰ ভিতৰত চিন্তা কৰে, মোৰ লগত ই কেনেকৈ কৰিলে, তেতিয়া আপুনি ইগ'ৰ খেলত পৰিছে। এইটো মনত ৰাখিব, আপুনি যেতিয়া ইগ' চিনিব পাৰে, তেতিয়া ইগ'ৰ ওপৰত সজাগ হয় আৰু সেই মুহূৰ্তত ইগ'ৰ শক্তি হ্ৰাস পায়। আপুনি বুজিব, মই মোৰ চিন্তা নহয়, মই মোৰ অহংকাৰ নহয়, মই সেই নিস্তব্ধ উপস্থিতি যি সকলো অনুভৱক পৰ্যবেক্ষণ কৰে। যেতিয়া ইগ' নীৰৱ হয়, তেতিয়া প্ৰেম জাগে। প্ৰেম মানে উপস্থিতি, আনজনক নিস্বাৰ্থভাৱে চোৱা বা অনুভৱ কৰা। যেতিয়া ইগ' হ্ৰাস পায়, তেতিয়া ভয়, প্ৰতিযোগিতা আৰু তুলনা বিলীন হয়, আৰু এই শান্তিতে আপুনি জীৱনৰ সত্য অনুভৱ কৰে। অধ্যায় 5 পেইন বডি কষ্টৰ গোপন উৎস। লেখক টোলে কয়, প্ৰত্যেক মানুহৰ ভিতৰত থাকে এক পেইন বডি, অৰ্থাৎ দুখৰ দেহা। ই হৈছে সংগ্ৰহিত হোৱা মানসিক আঘাত, বিষাদ, দুখ, ভয় বা বিষাদৰ স্মৃতি। যেতিয়া কোনো ঘটনা ঘটে, এই পেইন বডি জাগ্ৰত হয়। ই আপোনাক উত্তেজিত কৰে, কষ্ট দিয়ে আৰু মনৰ শান্তি কাঢ়ি লয়। লেখকে কয়, পেইন বডি চিনিব শিকক। উদাহৰণস্বৰূপে কোনো আপোনাৰ চিনাকি মানুহে কষ্টদায়ক কথা কয়, আপোনাৰ ভিতৰত তৎক্ষণাত এক উত্তেজনা জন্মে, যেন ভিতৰত একুৰা জুই। এইটো পেইন বডিৰ প্ৰতিক্ৰিয়া। লেখকে কয়, পেইন বডিৰ যুদ্ধ নকৰিব, ইয়াক কেৱল চাবলৈ শিকক। যেতিয়া ই উঠি আহে, ক'ব, হয় মোৰ ভিতৰত দুখ হৈছে, ইয়াক নিৰপেক্ষভাৱে চাওক, কোনো প্ৰতিক্ৰিয়া নকৰাকৈ। এইটোতে আছে মুক্তি। ই যেন মেঘৰ দৰে ধীৰে ধীৰে উৰি যাব। যেতিয়া আপুনি ইয়াক চিনিব পাৰিব, ই নিজেই নিজৰ শক্তি হেৰুৱাব। পেইন বডিৰ পৰা মুক্তি মানে আত্মচেতনা। পেইন বডি আপোনাৰ শত্ৰু নহয়, ই আপোনাৰ শিক্ষক। ই আপোনাক সজাগ হ'বলৈ শিকায়। প্ৰত্যেকবাৰ ই উঠি আহিলে আপুনি এক নতুন সজাগতাৰ স্তৰত যায়। যেতিয়া আপুনি বুজিব, এই কষ্ট মোৰ ভিতৰত, কিন্তু মই নহয়, তেতিয়া আপুনি মুক্ত হয়। এয়া আত্মচেতনা, এনলাইটমেণ্টৰ আৰম্ভণি। চকু বন্ধ কৰক, এবাৰ গভীৰ নিশ্বাস লওক। আপোনাৰ ভিতৰত কোনো বেদনা বা অশান্তি থাকিলে ইয়াক নিঃশব্দে অনুভৱ কৰক। খং নকৰিব, কেৱল চাওক, কেৱল সজাগ থাকক। এই নিস্তব্ধ উপস্থিতিতে আছে মুক্তি। অধ্যায় 6 সময়ৰ মায়া, অতীত আৰু ভৱিষ্যতৰ জাল। আপুনি কেতিয়াবা এইটো ভাবিছেনে? সময় নাই, সময় শেষ হ'বলৈ গৈছে, সময় বচাব লাগিব। আমাৰ জীৱনটো যেন সময়ৰ পিছত দৌৰে। লেখক টোলে কয়, সময় নিজেই এটা মানসিক মায়া। অতীত হৈছে স্মৃতি, ভৱিষ্যত হৈছে কল্পনা, আৰু এই দুয়োটিয়েই মনৰ খেলা। যি বাস্তৱ সেয়া কেৱল এই মুহূৰ্তত, মানে এতিয়া বা বৰ্তমান। মানুহে কয়, মই ভৱিষ্যতত সুখী হ'ম যেতিয়া মই সফল হ'ম, কিন্তু টোলে কয়, যেতিয়া আপুনি বৰ্তমানত শান্তি পোৱা নাই, তেনে ভৱিষ্যততো শান্তি পোৱা সম্ভৱ নহয়। কাৰণ ভৱিষ্যত যেতিয়া আহে, ইও হয় এতিয়া। সেইবাবে সময়ৰ চিন্তা কৰা বন্ধ কৰি বৰ্তমানক সজাগভাৱে উপভোগ কৰক। এয়াই হৈছে জীৱনৰ সঁচা সাধনা। সময়ৰ ব্যৱহাৰ কৰক, কিন্তু সময়ৰ বন্দী নহ'ব। সময়ক কামৰ বাবে, লক্ষ্যৰ বাবে ব্যৱহাৰ কৰা উচিত, কিন্তু সময়ত ডুবি নাযাব। যেতিয়া আপুনি নিজৰ মনৰ ভিতৰত ভাবিছে, আগতে কি হৈছিল, অহাকালিলৈ কি হ'ব, তেতিয়া জানিব আপুনি সময়ৰ বন্দী। কিন্তু যেতিয়া আপুনি ভাবে, এই মুহূৰ্তত মই কি কৰিব পাৰোঁ, তেতিয়া আপুনি মুক্ত। লেখক টোলে কয়, এতিয়া বা বৰ্তমান হৈছে সকলো কামৰ আৰম্ভণিৰ বিন্দু। অধ্যায় 7 সম্পৰ্কত উপস্থিতি বা প্ৰেজেন্স। মানুহে প্ৰায় ভাবি থাকে তেওঁৰ সুখৰ উৎস আন কোনোবা, কিন্তু সঁচা সুখ ভিতৰৰ পৰা আহে। লেখকে কয়, যেতিয়া আপুনি নিজৰ ভিতৰৰ শান্তিৰ সৈতে সংযোগ স্থাপন কৰে, তেতিয়া আপুনি আনজনকো শান্তিৰ সৈতে
ভাল পাব পাৰে। অৰ্থাৎ সম্পৰ্কৰ মূল হৈছে উপস্থিতি বা প্ৰেজেন্স। যেতিয়া আপুনি কাৰোবাক লগ পায়, তেওঁৰ কথা সম্পূৰ্ণ সজাগ হৈ শুনে আৰু কোৱা কথা সহজে বুজে, তেতিয়া তেওঁৰ সৈতে সঁচা সম্পৰ্ক গঢ়ি উঠে। লেখকে কয়, প্ৰেম মানে আনক চিন্তাৰ দৃষ্টিৰে নহয়, সচেতনতাৰ দৃষ্টিৰে চোৱা। যেতিয়া আপুনি অন্যক বুজিব, তেতিয়া ইগ' হ্ৰাস পায়, আৰু যেতিয়া ইগ' নোহোৱা হয়, তেতিয়া সংঘাত নোহোৱা হয়। অৰ্থাৎ সম্পৰ্কত শান্তি আৰু আনন্দৰ উৎস হয়। লেখকৰ মতে সঁচা প্ৰেম মানে উপস্থিতি বা প্ৰেজেন্স। প্ৰেমে সকলো সীমা ভাঙি দিয়ে। যেতিয়া আপুনি কাৰোবাক নিস্বাৰ্থভাৱে অনুভৱ কৰে, তেতিয়া আপুনি নিজৰ ভিতৰৰ সচেতন শক্তিক স্পৰ্শ কৰে। প্ৰেম হৈছে জীৱনৰ আভ্যন্তৰীণ শক্তি, যি সকলো কষ্টক গলাই দিয়ে। অধ্যায় 8, নিস্তব্ধতাৰ শক্তি। নিস্তব্ধতা মানে কেৱল শব্দৰ অভাৱ নহয়, ই হৈছে আত্মাৰ উপস্থিতি। যেতিয়া আপুনি কোনো চিন্তা নকৰাকৈ কেৱল সজাগ হৈ নিঃশব্দে বহে, তেতিয়া আপুনি আপোনাৰ আত্মাৰ সৈতে সংযোগ হয়, আৰু নিস্তব্ধতাই জীৱনৰ সত্যক প্ৰকাশ কৰে। এই নিস্তব্ধতাত আপুনি অনুভৱ কৰিব আপোনাৰ নিশ্বাস, হৃদয়ৰ ধ্বনি আৰু প্ৰকৃতিৰ মিঠা সুৰ। লেখকৰ মতে এই সকলো একেটা শক্তিৰ ৰূপ, বৰ্তমান বা নাও, অৰ্থাৎ এতিয়া। অধ্যায় 9, আত্মজাগৰণ আৰু মুক্তি। লেখকটোলে কয়, যেতিয়া আপুনি বৰ্তমানত সম্পূৰ্ণ সজাগ, তেতিয়া এক আত্মজাগৰণ ঘটে। মানে আপুনি আপোনাৰ সত্য সত্তা বুজা আৰম্ভ কৰা। এই অৱস্থাত ভয় নাই, দুখ নাই, ইগ' নাই, আছে কেৱল শান্তি, প্ৰেম আৰু একত্ব। ইয়াকেই এনলাইটমেণ্ট বা জাগৰণ বুলি কয়। এই অৱস্থাত মানুহে জীৱনক সম্পূৰ্ণৰূপে অনুভৱ কৰে। প্ৰত্যেক বস্তু, প্ৰত্যেক মানুহ, প্ৰত্যেক মুহূৰ্ত একে শক্তিৰ অংশ বুলি বুজি পায়। তেতিয়া আপুনি প্ৰকৃতিৰ লগত একাত্ম হয়। আপুনি বুজে, মই পৃথিৱীৰ পৰা পৃথক নহয়, মই ইয়াৰ অংশ। এই অনুভৱে এনে শান্তি দিয়ে যাক শব্দৰে বৰ্ণনা কৰিব নোৱাৰি। আত্মজাগৰণ এটা সাধনা। এই জাগৰণ কোনো দূৰ স্থানত নাপাব, ইয়াক আপোনাৰ ভিতৰতেই পাব। যেতিয়া আপুনি সজাগ, নিস্তব্ধ হৈ নিজতে উপস্থিত থাকে। প্ৰতিদিনে কিছু মিনিট নিস্তব্ধতাত বহক, নিজৰ নিশ্বাস শুনক, মনৰ শব্দ অনুভৱ কৰিবলৈ শিকক। এইটোৱেই ধ্যান, এইটোৱেই বৰ্তমান বা নাও, অৰ্থাৎ এতিয়া। আপুনি যেতিয়া বৰ্তমানৰ সৈতে একাত্ম হয়, আপুনি মুক্ত, দুখৰ পৰা, ভয়ৰ পৰা, সময়ৰ পৰা। চকু বন্ধ কৰক, নিশ্বাস লওক, আপোনাৰ বুকুৰ ভিতৰত জীৱনৰ স্পন্দন অনুভৱ কৰক। ইয়ে বৰ্তমান বা এতিয়া। অতীত বা ভৱিষ্যতৰ কথা ভাবিব নালাগে। এই মুহূৰ্ততেই জীৱন, এই মুহূৰ্ততেই শান্তি। এই অনুভৱটো ৰাখক, কাৰণ এইখিনিতে আছে দ্য পাৱাৰ অফ নাও। লেখক ইকাৰ্ট ট'লৰ ভাষাত, যেতিয়া আপুনি বৰ্তমানক গ্ৰহণ কৰে, জীৱন আপোনাৰ সংগী হয়। যেতিয়া আপুনি বৰ্তমানৰ বিৰুদ্ধে যুদ্ধ কৰে, তেতিয়া জীৱন আপোনাৰ শত্ৰু। জীৱনৰ সত্য অনুভৱ কৰক। জীৱন কোনো দূৰৰ স্বপ্ন নহয়, ই এই মুহূৰ্ততেই আছে। অতীতৰ চিন্তা, ভৱিষ্যতৰ ভয়, এইবোৰ মনৰ কুঁৱলী। যেতিয়া আপুনি এতিয়াত জীৱন জীয়াব শিকিব, তেতিয়া আপুনি সুখ আৰু শান্তি অনুভৱ কৰিব। আপুনি বুজিব, জীৱন মানে এতিয়া, এই নিশ্বাস, এই অনুভৱ। এয়াই ইকাৰ্ট ট'লৰ দ্য পাৱাৰ অফ নাও। এয়াই সঁচা মুক্তি। গতিকে শান্তিত থাকক, বৰ্তমানত জীৱনক গ্ৰহণ কৰক। ধন্যবাদ।